কোৱাৰ্টাৰতনো মানুহবোৰ কেনেকৈ থাকে জানো পায়। মোৰ যে এইকেইদিন থাকি ইমান আমনি লাগি গৈছে নহয়। আৰু এইখন যে দেখিছে এইখন ভোগদৈ নৈ, গম পাইছেনে। আৰু আমি আজি আহি আছো মোৰ জেঠাই ছোৱালী মানে মোৰ ভণ্টিহঁতৰ ঘৰলৈ। আমি যোনডোখৰ ঠাইত আছো নহয় তাৰ পৰা প্ৰায় 15 কিলোমিটাৰ মান আঁতৰতে সিহঁতৰ ঘৰ। গতিকে তাই মোক থকা গম পাই ফোন কৰি মাতিলে যে ইমান ওচৰলৈ আহিছ, আহচোন এপাক আমাৰ ঘৰলৈ বুলি এনেকৈ ক'লে। আৰু তেনেকৈ কোৱাৰ বাবে আমি আজি সিহঁতৰ ঘৰলৈ বুলি ৰাওনা হলো। আৰু এয়া যে দেখিছে এয়া গিবন অভয়াৰণ্য, জানেনে। আৰু হলৌ বান্দৰ বিখ্যাত বুলি ক'ব লাগিব। হলৌ বান্দৰ বিখ্যাত এইখন গিবন অভয়াৰণ্য। প্ৰকৃততে এইখন মানে একেবাৰে কম সংখ্যক এই ৰাস্তাৰ কিনাৰত মানে আছে। আৰু সন্মুখ ভাগ সম্পূৰ্ণ বাগান, একদম বিৰাট ডাঙৰ বাগান। আৰু ইয়াত বেছি সময় মানে নাথাকে, ধৰি লওক বাইকেৰে পাৰ হৈ গলে 3 মিনিট মান লয় নেকি। এনেকৈ একদম সৰু এটা পাৰ্টহে মানে এইফালে পৰিছে। আৰু সোমাই মানে চাবলৈ খুব ইচ্ছা আছিল, কিন্তু ভয় লাগিলে। এইকেইদিন খুব হাতীয়ে মানে অকমান অসুবিধা কৰি আছে ৰাইজক। গতিকে অহা যোৱা কৰা পথত বোলে হাতী আহি গলে দিগদাৰ হৈ যাব। গতিকে আমি এইখিনিত ৰৈ আৰু জিতি কৰি নাথাকো। এয়া হৈছে ফৰেষ্ট কেম্প সেইখিনিত। আৰু এইফালেদি মানে সোমাই গলে, এইখন গেটখন দেখিছে নহয়, এইফালেদি সোমাই গলে আপোনালোকে গিবন অভয়াৰণ্য উপভোগ কৰিব পাৰিব। আৰু আহি সিহঁতৰ চাৰিআলি ধুনীয়া দোকান এখন পালোহি আৰু মিঠাই টোপোলা এটা লৈ লৈছো। গতিকে আলহী ঘৰলৈ গলে আৰু লাগিবই নহয় ন বাৰু। ধুনীয়া ধুনীয়া মিঠাই কেইটামান হাতত বুলি লৈ ললো। আৰু আমি আগতে এবাৰ আহিছো সিহঁতৰ ঘৰলৈ, কিন্তু বহুত দিন হ'ল আজি অহা নাই সময়ৰ অভাৱত। এয়া আকৌ মোৰ ভণ্টিতে ভিডিঅ' কৰা দেখি লাজ কৰি একদম পোনে পোনে ভিতৰলৈ বুলি কৈছে, তই আৰু বোলে অনবৰত যেতিয়া তেতিয়া কেমেৰাটোহে উলিয়াই থাকক। মোতকৈও সৰু যদিও তাই ইমান ধুনীয়াকৈ ঘৰখন চম্ভালিব জনা হ'ল, কেনেকৈনো ইমান ধুনীয়াকৈ ৰাখিব জনা হ'ল। আচৰিত লাগে ভাবিলে। ইমান সৰুতে বিয়া হৈও ঘৰৰ দায়িত্ব পালন কৰিব জনা হ'ল। ইমান ধুনীয়াকৈ ৰাখিছে ন, ঘৰখনৰ ভিতৰত সোমাই ভাল লাগিছে। হ'ব পাৰে ঘৰখন কেঁচা, কিন্তু একেবাৰে পৰিপাতি, মানে চাৰিওফালে চালে একদম পৰিপাতি। আৰু আমাৰ ইয়াৰ আকৌ দেহা কাৰণে কিবা এটা লৈ আহিছিলে ককায়েকলৈ বুলি, আৰু সেয়া মানে খুলিব পৰা নাই। কেইজনী বোৱাৰীয়ে শাহু শহুৰকৰ লগত সুন্দৰকৈ মিলি জুলি খাই আছে নহয় নে বাৰু। বিচাৰিলে চাগে নোলাবই নেকি। আমাৰ এয়া আকৌ অকমান কম বয়সতে বিয়া হ'ল যদিও ইমান ধুনীয়াকৈ মিলি জুলি খাই আছে। সিহঁতৰ ঘৰখনৰ লগত কথা পাতিলে মানে কিবা এটা ভাল লাগি যায়। আৰু মোৰ পৰিৱেশটো ইমান ভাল লাগিলে। আমাৰ কাৰণে চাহৰ যোগাৰ কৰে মানে মই বোলো তোৰ ঘৰটোকে অকমান উঠাও। ইমান ধুনীয়াকৈ তাই ৰাখিছে নহয়, সৰু সৰু বস্তুবোৰ তাৰমানে ইমান ধুনীয়াকৈ সজাইছে, দেখিয়ে ভাল লাগে। আৰু এয়া ফুলনি বাৰীখন দেখি যে মোৰ ইমান ভাল লাগিছে। তাৰপিছত মোক তাই কৈছে বোলে তোৰ ভিডিঅ' বিলাকত ফুলবোৰ দেখিয়ে মোৰ বেছি ভাল লাগে, আৰু মই সেইটো কাৰণে ৰাখিবলৈ যত্ন কৰো তোৰ দৰে বোলে, এনেকৈ বুলি মোক কৈছে। আৰু সেইখিনি সময়তে ভিতৰলৈ মাতি নিলে ভাত সাজ খাবলৈ। আৰু মোৰ প্ৰিয় মাংস মানে গাহৰি মাংস আনি থৈ দিছে। আৰু আজি নতুন চাউল এবিধৰ ভাত খালো, ৰংদৈ চাউলৰ ভাত। আগতে বাৰু আপোনালোকে কোনোবাই খাই পাইছেনে? মই কিন্তু আজি পাইছো। ইমান মিহি মিহি, মই ইমান ভাল পালো নহয় খাই। সঁচাকে বোলো আগতে এনেকুৱা চাউলৰ ভাত নাই খোৱা দেই। ভাত সাজ খাই একদম বহুত ভাল লাগিলে, একেবাৰে তৃপ্তিৰে এসাজ খালো। আৰু সেইখিনি সময়তে সিহঁতৰ সন্মুখেদি ট্ৰেইন এখন দৌৰ মাৰি গৈছে চাবলৈ। আৰু পাৰ হৈ যোৱাৰ পিছত ভাবিছো ইমান স্পীডত যায়, সঁচাকে ভয়হে লাগে পায়। আৰু খাই বৈ যেতিয়া আজৰি হলো, বল বোলো তহঁতৰ পথাৰকে চাওঁগৈ, এনেকে বুলি অকমানি জান এখন পাৰ হৈ পথাৰ চালোহি। পথাৰত থকা চাঙত দুয়োজনে বহি মনৰ কথা পাতিলো।